বন্ধু বান্ধৱীসকল, এটা চিৰিয়াছ কথা। আজি এজন ফেচবুক বন্ধুৱে অজয় নামটো নে কি এনেকুৱা আছিল, তেখেতে আজি এই খ্ৰীষ্টমাছ ডে'ৰ ওপৰত এষাৰ কথা কৈছে। সঁচা, একেবাৰে সঁচা কথা। কিন্তু আমি অসমীয়া মানুহবিলাক মানে ইলুটি শিলুটি, একে যে কান্দুলি মাছৰ ইলুটি শিলুটি, আমাৰ অসমীয়া মানুহবিলাকো ঠিক তেনেকুৱা। যেনিয়ে সোঁত যায়, নদীৰ সোঁত যেনি যায়, তেওঁলোকে তাতেই উপঙি ভাহি যাব খোজে। তেওঁলোকৰ নিজস্বতা বুলি একো বস্তু নাই। আজি খ্ৰীষ্টমাছ ডে আমাৰ হিন্দু মানুহখিনি, অসমীয়া মানুহখিনিৰ আমাৰ জানো খ্ৰীষ্টমাছ ডে হয়? অতীতৰ পৰা জানো আমি খ্ৰীষ্টমাছ পাতি আহিছোঁ? কিন্তু আমাৰ চহৰৰ মানুহখিনিৰ গাত অলপ এই তেলটো বেছিকৈ লাগে। ল'ৰা ছোৱালীবিলাকে যেতিয়া এই লৈ পেলাই সিহঁতি একোটা ভেকশ্যন কৰি এই যে ৰূপটো লয় বুঢ়া মানুহ হৈ, এই ৰূপটো ল'ৰা ছোৱালীবোৰক বুজাবলৈ কিয় নোৱাৰোঁ আমি যে এইটো বস্তু আমাৰ অসমীয়া মানুহৰ, আমাৰ হিন্দু ধৰ্মৰ বস্তু নহয়। এইটো খ্ৰীষ্টানসকলৰ খ্ৰীষ্টমাছ ডে'। আমাৰ অসমীয়াৰ 3টা বিহু আছে: মাঘৰ বিহু, বহাগ বিহু, কাতি বিহু, দুৰ্গা পূজা আছে, ইত্যাদি ইত্যাদি, লক্ষী পূজা। এইবিলাক আমি যে সেই খ্ৰীষ্টমাছ ডে'ৰ ৰূপটো ধাৰণ কৰোঁ, কিন্তু কিয় আমি বহাগৰ বিহুত ল'ৰা ছোৱালীবোৰে মেখেলা চাদৰ এযোৰ ঘৰত কিয় নিপিন্ধোঁ? সৰু ল'ৰা ছোৱালীবোৰক কিয় নিপিন্ধাওঁ? আমি কিয় নোৱাৰোঁ পিন্ধাব? মাঘৰ বিহু বুলি ঘৰতে সৰুকৈ জুই একুৰা হ'লেও জ্বলাওঁনে বাৰু? কেতিয়াও নকৰোঁ। আমি কেৱল আনক আমি অনুকৰণ কৰোঁ, কিন্তু আমাক কোনেও অনুকৰণ নকৰে। হয়নে নহয় আপোনালোকে ভাবিবচোন। আৰু এটা বস্তু মই কওঁ, আমি যে এই ল'ৰা ছোৱালীবোৰৰ বাৰ্থডে কেকটো, এইটো আমাৰ অসমীয়া সমাজত কিমান ধৰণৰ পৰা আহিছিল। প্ৰথমতে যিবিলাক শিক্ষিত সমাজৰ ল'ৰা ছোৱালী, তাতেই প্ৰথমতে আৰম্ভ হৈছিল। গাঁৱত এতিয়াও খুব কম এইবোৰ দেখি দেখি ল'ৰা ছোৱালীবিলাকে আজিকালি কেক কটা আৰম্ভ কৰিছে। আপোনালোকে এবাৰ ভাবি চাবচোন, কেকটোতে যে ল'ৰা ছোৱালীটোৰ নাম লিখি দিয়া হয়, তাতে আকৌ নামটো লিখি দিয়া হয়, লিখি দি আকৌ তাতে মমকেইডাল জ্বলাই দিয়ে। সেইখিনিলৈকে বাৰু ঠিকেই আছে। তাৰ নামত তাৰ ভৱিষ্যত মানে উজ্জ্বলৰ কাৰণে আমি চাকিগছ জ্বলোৱাই, চাকিগছে উজ্জ্বলতাৰ এটা মানে চিমডম দেখুৱায়, তাৰ ভৱিষ্যত উজ্জ্বল হওক। কিন্তু আমি কি কৰোঁ, তাৰপিছত চাকিগছ ফু মাৰি নুমুৱাই দিওঁ, তাৰ ভৱিষ্যতটো ফু মাৰি নুমুৱাই দিওঁ। নিমিষতে তাক ফু মাৰি নাম লিখি ফু মাৰি নুমুৱাই দিওঁ। আৰু কি কৰোঁ, তাৰ নামটোৰ ওপৰতে চুৰিখনেৰে কাটি দিওঁ। ভাবিলে গাৰ নোম সিৰসিৰাই আহে। এই যে নামটো লিখি তাতে কাটি দিওঁ, চাকিগছ নুমুৱাই, এইটো কিমান ডাঙৰ কথা এবাৰ ভাবি চাবচোন। মই ইমান জ্ঞানী লোক বা ইমান সৰ্বজ্ঞ পণ্ডিত নহয়, মই এটা সাধাৰণ মস্তিষ্কৰে মই আপোনালোকক কৈছোঁ, কথাটো কেনেকুৱা হয় বাৰু, ভালনে বাৰু? কাটি পেলাই আমি ইজনে সিজনক খুৱাই আনন্দ কৰোঁ। মোৰ ল'ৰাটো বা ছোৱালীজনীক মই কাটিছোঁ, কাটি পেলাই তাকে খাইছোঁ, খাই আনন্দ কৰিছোঁ। হয়নে নহয় চাবচোন বাৰু বন্ধুসকল। কথাটো কেনেকুৱা ধৰণৰ হয় আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন, আপোনালোকৰ মনে কি ভাবে। বাৰু এৰিছোঁ এতিয়া।